আজি এই ভিডিঅ'টোত এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যদি আপোনালোকে কিবা কাৰণত ভুলকৈ কলেজ এপ্লাই কৰি পালে তেতিয়াহ'লে সেই কলেজখন কেনেকৈ আপোনালোকে কেনচেল বা উইথড্ৰ কৰিবলৈ পাৰিব সো লগতে যদি আপোনালোকে এতিয়ালৈকে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱা নাই কেনেদৰে আপোনালোকে এডমিশ্যন ল'ব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব পাৰিব আপোনালোকে অলৰেডি মই ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'টো যদি চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব আৰু ওপৰত আই বটমতো আপোনালোকে সেই ভিডিঅ'ৰ লিংক পাই যাব সো ছাত্ৰ ছাত্ৰীসকল আপোনালোকে যদি কলেজখন কেনচেল কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে দৰ্পণ পৰ্টেলটো লগইন কৰি ল'ব লাগিব সো দৰ্পণ পৰ্টেলটো লগইন কৰিবলৈ ফাৰ্ষ্ট অফ অল আপোনালোকে ষ্টুডেণ্টত ক্লিক কৰিব ইয়াৰ পিছত ইয়াত আপোনালোকে দেখা পাব 10 ডিজিট মোবাইল নাম্বাৰ সো 10 ডিজিট যেটো আপোনালোকৰ মোবাইল নাম্বাৰ আছে কি মোবাইল নাম্বাৰটো ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ এন্টাৰ কৰিব আৰু 4 ডিজিট পিন নাম্বাৰটো এন্টাৰ কৰাৰ পিছত লগইন এজ ষ্টুডেণ্টত ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেচ আহিব ইয়াত আপোনালোকে দেখা পাইছে এডমিশ্যন অফাৰ 0 আৰু এপ্লিকেশ্যন সাবমিট ইয়াত আপোনালোকে 2 বুলি দেখা পাইছে মানে মই অলৰেডি দুখন কলেজ এপ্লাই কৰি ৰাখিছো সো ইয়াত ভুলক্ৰমত এখন কলেজ এপ্লাই হৈ গৈছে সো সেই কলেজখন মই কেনেকৈ কেনসেল কৰিম মই ইয়াত আপোনালোকৰ সম্পূৰ্ণ প্ৰসেছ দেখাই দিছো সো ইয়াৰ আগত মই আপোনালোকক দেখাই দিব বিচাৰো ইয়া আপোনালোকৰ যি মেৰিট লিষ্ট হয় মেৰিট লিষ্ট 25 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত মেৰিট লিষ্টখন প্ৰিপাৰেচন কৰিব কলেজসমূহে আৰু 27 তাৰিখে ৰাতিপুৱা 10 বজাত আপোনালোকৰ যি মেৰিট লিষ্ট হয় মেৰিট লিষ্টখন আপোনালোকৰ পৰ্টেলত পাই যাব সো কেনেকৈ আপোনালোকে কলেজসমূহ একচেপ্ট কৰিব মই নেক্সট আপোনালোকক দেখাই দিম সো প্ৰথমতে মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে ভুলক্ৰমত এপ্লাই হৈ যোৱা কলেজসমূহ আপোনালোকে কেনসেল কৰিব সো ইয়াত আপোনালোকক মই দেখাই দি আছো ইয়াত আপোনালোকে দেখা পাইছে গুৰুকুল সিনিয়ৰ সেকেন্ডাৰী স্কুল সো এই কলেজখন মই ভুলক্ৰমত এপ্লাই কৰি পালো গতিকে মই কলেজখন কেনসেল কৰিব বিচাৰো সো কৈ কেনসেল কৰিবলৈ তলত দেখা পাব আপোনালোকে উইথড্ৰ এপ্লিকেশ্যন সো উইথড্ৰ এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰিব উইথড্ৰ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ যি 4 ডিজিট পিন নাম্বাৰ আছিল এই পিন নাম্বাৰটো ইয়াত আপোনালোকে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব উইথড্ৰ এপ্লিকেশ্যন সো উইথড্ৰ এপ্লিকেশ্যনত ইয়াত আপোনালোকে ক্লিক কৰিব উইথড্ৰ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ যি কলেজখন আছিল কলেজখন উইথড্ৰ হৈ গ'ল বা কেনসেল হৈ গ'ল ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন উইথড্ৰ সাকসেসফুল আৰু ইয়াত আপোনালোকে যদি ড্যাশবোৰ্ডত চেক কৰে তেতিয়াহ'লে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন আগতে দেখা পাইছিল দুটা সাবমিট হৈ আছে কিন্তু ইয়াত আপোনালোকে দেখা পাইছে এখন কলেজৰ বাবে ইয়াত এপ্লাই কৰা হৈছে আৰু এখন ইয়াত আপোনালোকে দেখা পাইছে সাবমিট হৈ আছে সো ইয়াৰ পিছত মই আপোনালোকক দেখাই দিছো আপোনালোকৰ যি মেৰিট লিষ্টখন 27 তাৰিখে পাবলিশ হৈ যাব আৰু কেনেকৈ আপোনালোকৰ মেৰিট লিষ্টখনৰ পৰা আপোনালোকৰ নিজৰ নেমটো চেক কৰিব বা আপোনালোকৰ কলেজখন কেনেকৈ আপোনালোকে একচেপ্ট কৰিব মই আপোনালোকক দেখাই দি আছো মই এতিয়া যেটো প্ৰসেছত কলেজ একচেপ্ট কৰিম এই প্ৰসেছটো তোমালোকে এতিয়া কৰিব নোৱাৰিবা এই প্ৰসেছটো তোমালোকে 27 তাৰিখৰ পিছত তোমালোকে কৰিব পাৰিবা যেতিয়া তোমালোকৰ এডমিশ্যন অফাৰ আহিব সো এই প্ৰসেছটো মই তোমালোকক জানিবৰ বাবে কৰি দেখাই দি আছো সো প্ৰথমতে দেখা পাইছে এডমিশ্যন অফাৰ সো এডমিশ্যন অফাৰ তোমালোকে ক্লিক কৰিবা এডমিশ্যন অফাৰত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেচ আহিব ইয়াত তোমালোকে যিখন কলেজৰ বাবে এপ্লাই কৰিছিলা সেই কলেজখনৰ নাম আহিব আৰু ইয়াত তোমালোকৰ এয়াৰ নাম্বাৰটো শো কৰিব ইয়াৰ পিছত তোমালোকে পেজটো স্ক্ৰল ডাউন কৰিবা পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত তোমালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেচ আহিব সো পেজটো ডাউন কৰাৰ পিছত তোমালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেচ আহিব ইয়াত তোমালোকে দেখা পাবা একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট সো যিখন কলেজৰ বাবে তোমালোকে এডমিশ্যনৰ বাবে এপ্লাই কৰিছিলা সেই কলেজখনৰ পৰা যদি ৰিকুৱেষ্ট পঠায় ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেচ আহিব আৰু ইয়াত তোমালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াত তোমালোকৰ যি 4 ডিজিট পিন নাম্বাৰ তোমালোকে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত বনাই লৈছিলা সেই ৰেজিষ্ট্ৰেচন কৰা পিন নাম্বাৰটো তোমালোকে ইয়াত ভৰাব লাগিব আৰু এটা ইনষ্ট্ৰাকচন দিয়া আছে সো ইনষ্ট্ৰাকচনটো এই বছৰ চেঞ্জ কৰিব পাৰে কাৰণ এটো মই 2-3 বছৰ আগতে ভিডিও বনাই ৰাখিছিলো সো মই সেই ভিডিওটো তোমালোকক জাস্ট জানিবৰ বাবে ইয়াত মই দেখাই দিছো সো যেটো ইনষ্ট্ৰাকচন আছে ইনষ্ট্ৰাকচনটো তোমালোকৰ বৰ্তমান চেঞ্জ হৈ যাব পাৰে সো ইয়াত তোমালোকে যেটো 4 ডিজিট পিন নাম্বাৰ দেখা পাইছা এই 4 ডিজিট পিন নাম্বাৰটো তোমালোকে ভৰাই দিবা পিন নাম্বাৰটো ভৰাৰ পিছত তোমালোকে তলত দেখা পাবা একচেপ্ট বুটাম সো একচেপ্ট বুটামত ক্লিক কৰিবা একচেপ্ট বুটামত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যি এডমিশ্যনটো সেই কলেজখনত তোমালোকৰ একচেপ্ট কৰা হৈ গৈছে আৰু তোমালোকৰ যিসমূহ ডকুমেন্ট হয় ডকুমেন্টসমূহ তোমালোকে তাত জমা কৰি পেলাই তোমালোকৰ যিখিনি নেক্সট প্ৰসেছ হয় সেই নেক্সট প্ৰসেছখিনি তোমালোকক কলেজৰ পৰা গাইড কৰিব কেনেকৈ কি কৰিব লাগে সো আজি ভিডিওটো ইমানে যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব